নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিনৰাইন চেনেললৈ। আজি আপোনাৰ পুনৰ এটা ভাল খবৰ লৈছে যে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। এই পদসমূহ আপোনালোকে 10 পাছ 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ বয়স 18 পৰা 45 বছৰ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনাৰ দৰমহা এটা ভাল এটা চেলাৰী লাভ কৰিব। 45,000 টকা কিন্তু আপুনি এটা চেলাৰী লাভ কৰিব। তো ইয়াৰ লগতে সম্পূৰ্ণ তথ্য ভিডিঅ'ৰ মাজত গম পাই যাব। ভিডিঅ' স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। ইয়াত দেখাইছে ভেকেঞ্চিসমূহ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ যিটো 2025 কাৰণে এই ভৰ্তিসমূহ আপোনালোকক মুকলি কৰা হৈছে। ইয়াত দেখাইছে অৰ্গেনাইজেশ্যন যিটো নেম হয় ইয়াত চেণ্ট্ৰেল বৰ্ড অফ ডাইৰেক্ট টেক্সেছ। তো আপোনাৰ পোষ্ট নেম যিটো হ'ব এইটো অফিচ ছুপাৰিনটেণ্ডেণ্ট, আপোনালোকে MTS এছিষ্টেণ্ট হয়। ভেকেঞ্চি দেখুৱাইছে 18,500টা কিন্তু ভেকেঞ্চি মুকলি কৰা হৈছে। এপ্লাই মাত্ৰ আপোনাৰ অনলাইন যোগে আবেদন কৰিব লাগিব। মহিলাৰ লগতে পুৰুষসকলে ইয়াত আবেদন কৰিব পাৰিব। লগতে আপুনি যে চেলাৰী লাভ কৰিব 45,000 পৰা 75,000লৈকে কিন্তু আপুনি চেলাৰীসমূহ লাভ কৰি থাকিব। তো ইনকাম টেক্স যিটো আপোনাৰ এজ লিমিট হয় ইয়াত দেখুৱাইছে 18 পৰা 45 বছৰ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন চাই ইয়াত দেখুৱাইছে 10 পাছ 12 পাছ কৰাসকলে ইয়াতে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ চিলেকশ্যন প্ৰচেছ যিটো হ'ব এইটো আপোনাৰ লিখিত পৰীক্ষা দিব লাগিব। লগতে আপোনালোকৰ কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে। জাষ্ট আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এটা আপোনালোকৰ এক্সাম হ'ব। পাছ কৰিলে আপুনি চাকৰিসমূহ লাভ কৰিব। ইম্পৰ্টেণ্ট ডেট দেখুৱাইছে। ইম্পৰ্টেণ্ট ডকুমেণ্ট যিটো হয় ইয়াত দেখুৱাইছে আধাৰ কাৰ্ড লাগিব, 10 পাছ চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যদি আছে আপোনালোকৰ এইটো লাগিব। লগতে আপোনাৰ এটা পাছপৰ্ট ফটো লাগিব। লগতে ছিগনেচাৰ কাষ্ট চাৰ্টিফিকেট যদি আছে এইকেইটা লাগিব। লগতে আপোনালোকে আবেদনসমূহ কেনেকৈ আবেদন কৰাৰ কাৰণে আপুনি এইখন পেজৰ পৰা আবেদন কৰিব পাৰিব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। ইয়াত দেখিছে এপ্লাই অনলাইনতে ক্লিক হিয়াৰ অপশ্যন পাব। এই অপশ্যনটো আপুনি ক্লিক কৰি আবেদনসমূহ কৰিব পাৰিব। তো যদি ভিডিঅ'ত কিবা অসুবিধা কমেণ্টত জনাব, মই আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব, এনেকুৱা আপডেটসমূহ আপোনালোকে ডেইলি পাই থাকিব। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈকে ধন্যবাদ।